লাংহিনত প্ৰমোদ দাস আৰু অৰুণ দত্ত সোঁৱৰণী নৈশ T10 ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল। দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত দকমকা হায়াৰ ছেকেণ্ডাৰী ক্ৰিকেট ক্লাব আৰু দকমকা জুনিয়ৰ ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয়। দকমকা হায়াৰ ছেকেণ্ডাৰী ক্ৰিকেট ক্লাবে 10 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 92 ৰানৰ লক্ষ্য বান্ধি দিয়ে দকমকা জুনিয়ৰ ক্ৰিকেট ক্লাবক। দকমকা জুনিয়ৰ ক্ৰিকেট ক্লাবে 6 অভাৰত এটা উইকেট হেৰুৱাই 94 ৰান সংগ্ৰহ কৰি দকমকা হায়াৰ ছেকেণ্ডাৰী ক্ৰিকেট ক্লাবক পৰাস্ত কৰে। নৈশ T10 ক্ৰিকেট খেলখন বিলিমোহন খাখলেৰীয়ে শুভ উদ্বোধন কৰাৰ লগতে লাংহিনৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। নেতাজী ক্লাবৰ সৌজন্যত লেট প্ৰমোদ দাস এণ্ড লেট অৰুণ দত্ত মেমৰিয়েল T10 টুৰ্ণামেণ্টৰ আজি অন্তিম দিন, অৰ্থাৎ আজি যৱনিকা পৰিছে আৰু এই অন্তিম দিনত আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল আমাৰ চিফ গেষ্ট, আমাৰ লাংহিৰ সমষ্টিৰ প্ৰতিনিধি মিষ্টাৰ বিলিমোহন খাখলাৰীদেৱ। আজি খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিছিল দকমকা হায়াৰ ছেকেণ্ডাৰী স্কুল ভাৰ্চেছ দকমকা জুনিয়ৰ ক্লাবৰ মাজত। দকমকা জুনিয়ৰ ক্লাব উইনাৰ হৈছে আৰু দকমকা হায়াৰ ছেকেণ্ডাৰী স্কুল পৰাজিত হৈছে আৰু ট্ৰফি প্ৰদান কৰিছে আমাৰ দকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ ঋতুপল চেনচোৱা আৰু এক্সবিলিটি ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি মিষ্টাৰ শান্তনু বসুমতাৰী দেৱে। নেতাজী ক্লাবক মই ধন্যবাদ জনাইছোঁ, কিয়নো এনেকুৱা প্ৰতিযোগিতা আগতে হোৱা নাছিল। গতিকে সেইকাৰণে এটা নতুন চিন্তাধাৰাৰে নতুন মনোভাৱেৰে নতুন বছৰৰ যি এটা পদক্ষেপ লৈছে তাৰ কাৰণে মই নেতাজী ক্লাবৰ সভাপতি সম্পাদক তথা আমাৰ বঙালী সমাজৰ সকলো বিষয়ববীয়াক মোৰটোৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ এই টুৰ্ণামেণ্টটো আগলৈ ভালদৰে চলি থাকিব আৰু তাৰ লগতে উঠি অহা প্ৰজন্মৰ যি নেকি ক্ৰিকেট খেল তাৰ কাৰণে শিকাৰ এটা পৰিৱেশ পাব। এই পৰিৱেশৰ যোগেদি আমি আগুৱাই ব্যুৰ' ৰিপৰ্ট বকলীয়াঘাট লাইভ।